নমস্কাৰ টাইমেটৰ দৰ্শকলৈ লৈ আহিছোঁ এটা বিশেষ বাতৰি আমি টাইমেটৰ দৰ্শকলৈ ইতিমধ্যে জনাই আছোঁ যে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আজি আত্মহত্যাৰ দৰে পথ বাছি লয় আৰু এই ঘটনা ইতিমধ্যে সকলোকে হতচকিত কৰি তুলিছে সুশান্ত সিং ৰাজপুতে আজি কম বয়সতে মাত্ৰ 34 বছৰ বয়সতে তেওঁ যি জনপ্ৰিয়তা আহৰণ কৰিছিল বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে যি খ্যাতি লাভ কৰিছিল আৰু সেই গৰাকী অভিনেতাই আজি জীৱনৰ এই চৰম সিদ্ধান্ত কি কাৰণে গ্ৰহণ কৰিলে সকলো আজি আচৰিত আৰু ইতিমধ্যে যি তথ্য লাভ কৰা হৈছে তেওঁ বিগত ছমাহৰ পৰা ডিপ্ৰেছনত ভুগি আছিল আৰু সেই গৰাকী সুশান্ত সিং ৰাজপুতে আজি জীৱনৰ চৰম সিদ্ধান্ত আজি গ্ৰহণ কৰে আৰু আত্মহত্যাৰ দৰে পথ বাছি লয় আজি দুপৰীয়া 12 বজাত তেওঁৰ ঘৰত বন্ধ কৰা সেই ব্যক্তিগৰাকীয়ে উদ্ধাৰ প্ৰথমতে আৰক্ষীক খবৰ দিছিল এই ঘটনা তেওঁ গম পায় আৰু আত্মহত্যাৰ দৰে পথ বাছি লৈছিল তেওঁ নিজৰ বাসভৱনত মুম্বাইৰ নিজৰ বাসভৱনত আত্মহত্যাৰ দৰে পথ বাছি লৈছিল আৰু শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুতৰ আৰু বলিউডৰ এই জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত সকলো এতিয়া ম্ৰিয়মান হৈ পৰিছে আমি টাইমেটৰ দৰ্শকসকলক প্ৰতি মুহূৰ্তত যি আপডেটছ আহি আছে সেই আপডেট জনাই আছোঁ এই মুহূৰ্তত আমি নিউজ ডেস্কত গৈছোঁ জ্যোতিদীপ বৈশ্য আছে জ্যোতিদীপ বৈশ্য আমি টাইমেটৰ দৰ্শকসকলক প্ৰতি মুহূৰ্তত যি আপডেটছ আহি আছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত আৰু শেহতীয়া আপডেটছ কি আছে হয় দীপাংকৰ ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাইছে সমগ্ৰ বিষয়টোক লৈ কিছু সময় পূৰ্বে বেন্দ্ৰা যি আৰক্ষী আছে তেওঁ সংবাদ মাধ্যমৰ আগত তাৰ আৰক্ষীৰ বিষয়ে মন্তব্য কৰিছে তাত এটা কথা তেওঁলোকে কৈছে যে এয়া প্ৰাথমিক তদন্তত এয়া আত্মহত্যা সেয়া স্পষ্ট সুশান্ত সিং ৰাজপুতৰ বেন্দ্ৰাৰ যিটো ডুপ্লেক্স আছিলে তাৰ শোৱনি কোঠাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে তেখেতে অভিনেতাগৰাকীয়ে ফাঁচি লগাই আত্মহত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে কোনো ধৰণৰ ছুইচাইড নোট তেখেতৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা নাই আৰক্ষীয়ে তাৰ লগতে কেইবাটাও কথা উল্লেখ কৰা হৈছে আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে আজি পুৱা 10 বজাত সুশান্ত সিং ৰাজপুত নিজৰ শোৱনি কোঠাৰ পৰা ওলাই আহিছিলে সেই সময়ত তেওঁ হাতত এটা জুচৰ গ্লাছ লৈছিল আৰু তাৰ পিছত তেওঁ নিজৰ শোৱনি কোঠাত তেওঁ প্ৰৱেশ কৰিছিল তাৰ পিছত প্ৰৱেশ কৰিছিল আৰু এই দৃশ্যপট তেওঁৰ ঘৰত কৰ্মৰত যিসকল কৰ্মচাৰী আছে যিসকল লোক আছে তেওঁলোকে দেখা পাইছিলে তাৰ পিছত সুশান্ত সিং ৰাজপুতে হঠাৎ তেখেতৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি দিছে আৰক্ষীয়ে এই কথা জনাইছে বন্ধ কৰি দিয়াৰ পিছত যেতিয়া দীঘলীয়া সময়ৰ বাবে কোঠাটো খোলা নহ'ল তেতিয়া তাত থকা যিসকল লোক আছিলে কৰ্মচাৰী আছিলে তেওঁলোকে কেইবাবাৰো দুৱাৰত নক কৰে শোৱনি কোঠাৰ তাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাহিলে তেতিয়া তেওঁলোকে চাবি খোলা এগৰাকী ব্যক্তিক মাতি আনে যিহেতু লক কৰি থোৱা হৈছিলে খুলিব পৰা নাছিলে ইয়াৰ পিছত দুৱাৰ খোলা হয় প্ৰায় 12 বজাৰ পিছত আৰু তেতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰে যে সুশান্ত সিং ৰাজপুতে ইতিমধ্যে ফাঁচি লগাই নিজে আত্মহননৰ পথ বাছি লৈছে ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে সেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰে গতিকে এটা কথা স্পষ্ট আৰক্ষীৰ তদন্তত এটা কথা স্পষ্ট হৈ পৰিছে যে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছে তেখেত মানসিক চাপ নাইবা যথেষ্ট ডিপ্ৰেছনত বিগত ছমাহ ধৰি আছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বলিউডৰ চেলিব্ৰিটি সকলোৱে আচৰিত হৈ পৰিছে যে সুশান্ত সিং ৰাজপুতৰ নিচিনা এনেকুৱা এগৰাকী অভিনেতা মাত্ৰ 34 বছৰ বয়সত তেওঁ ইমান সফলতা লাভ কৰিছিলে হয়তো বহুতে এনেকুৱা সফলতা বলিউডত নাপায় এখনৰ পিছত আন এখনকৈ ছুপাৰহিট তেওঁ মুভি তেওঁ দিবলৈ সক্ষম হৈছিলে জনতাই তেওঁক আদৰি লৈছিলে তেখেতৰ ফেনসকলে আদৰি লৈছিলে কি কাৰণত তাৰ পাছতো তেওঁ ডিপ্ৰেছনত গ'ল কাৰণ বহু হ'ব পাৰে তেওঁ চিকিৎসকৰ হয়তো এই বিষয়টো আলোচনা কৰি আছিল বুলি আৰক্ষীয়ে জনাইছে তাৰ পৰা প্ৰেছক্ৰিপশ্যন কিছু উদ্ধাৰ কৰিছে আৰক্ষীয়ে কেইটামান ফাইল উদ্ধাৰ কৰিছে য'ত যে তেওঁ ডিপ্ৰেছনৰ সৈতে যুদ্ধ কৰি আছিলে ডিপ্ৰেছনৰ বাবে তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈছিলে ঔষধ খাই আছিলে এনেকুৱা কথাও গম পোৱা গৈছে পোষ্টমৰ্টম নাইবা মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে তেখেতৰ মৃতদেহ লৈ যোৱা হৈছে মৰণোত্তৰ পৰীক্ষা চলি আছে কিছু সময়ৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো আহিব তাৰপিছত সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু প্ৰাথমিক তদন্তত বেন্দ্ৰা আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁ আত্মহত্যা কৰিছে 10 বজাত তেওঁ কোঠালৈ গৈছিলে আৰু যেতিয়া কোঠা নুখুলিলে প্ৰায় 12:30 তেখেতৰ নশ্বৰ দেহ বা মৃতদেহ উদ্ধাৰ কৰা হয় সেই সময়ত ফাঁচি কাঠত ওলমি আছিলে তেখেতৰ মৃতদেহ তেখেতৰ শোৱনি কোঠাতেই যিটো ডুপ্লেক্স আছিলে আৰু তাৰ পিছত আৰক্ষীয়ে এতিয়া সোধা পোছা কৰি আছে কৰ্মচাৰীসকলক আৰু সেই সময়ত জানিব পৰা গৈছে সুশান্ত সিং ৰাজপুত যেতিয়া ঘৰৰ ভিতৰত আছিলে তেখেতৰ কেইবাগৰাকী বন্ধুৱে তেখেতক ফোন কৰি আছিলে তেখেতে ফোনৰো কোনো ৰিপ্লাই দিয়া নাছিলে গতিকে এই সকলোবিলাক কথা সকলো ধৰণৰ সম্পৰ্ক কাৰ লগত কোনে কথা পাতিছিলে শেষৰ পৰ্যায়ত
পৰ্যায়ত কোনে দেখা পাইছিলে এনেকুৱা কথাৰ ওপৰত আৰক্ষীয়ে বৰ্তমান সময়ত জেৰা চলাই আছে কিন্তু বেন্দ্ৰা আৰক্ষীয়ে প্ৰাথমিক অৱস্থাত কৈছে যে মানসিক চাপত বা ডিপ্ৰেছনত থকাৰ বাবে হয়তো সুশান্ত সিং ৰাজপুতে আত্মহননৰ দৰে চৰম পথ বাছি ল'লে কিন্তু আমি কেইটামান দৃশ্য দেখুৱাম ক্ৰিকেট খেলি থকাৰ যিকেইটা দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সুশান্ত সিং ৰাজপুত আপোনালোকে গম পায় যে বিহাৰত তেখেতৰ ঘৰ পাটনাত তেখেতৰ ঘৰ মাত্ৰ এবছৰ পূৰ্বে সুশান্ত সিং ৰাজপুত যেতিয়া ঘৰলৈ গৈছিলে ইতিমধ্যে তেওঁ বলিউডৰ এগৰাকী এষ্টাব্লিছ এক্টৰ যেতিয়া তেওঁ উভতি গৈছিলে বাল্যকালৰ বন্ধুসকলক লগ পাইছিলে কাষতে থকা লোকসকলক লগ পাইছিলে আৰু এইদৰে ক্ৰিকেট খেলিছিলে এই দৃশ্যটো চোৱাৰ পিছত তেওঁলোক পাটনাত থকা লোকসকল যথেষ্ট আচৰিত হৈ পৰিছে তেওঁলোকে কৈছে যে আমি কল্পনাও কৰিব নোৱাৰোঁ যে হাঁহিমুখীয়া এনেকুৱা এগৰাকী অভিনেতা যি সকলো সাধাৰণ লোকৰ লগত একেবাৰে সহজতে মিলি যাব পাৰে তেনেকুৱা এগৰাকী অভিনেতাই আত্মহননৰ দৰে পথ বাছি ল'ব কিমান ডাউন টু আৰ্থ আছিলে এই অভিনেতাগৰাকী এনেকুৱা দৃশ্যসমূহ দেখাৰ পিছত সকলোৱে গম পাইছে আজি শোকত সকলো ভাগি পৰিছে তেখেতৰ আগত এটা দীঘলীয়া কেৰিয়াৰ আছিল আৰু তেখেতৰ যিখন এখন যথেষ্ট জনপ্ৰিয় ছবি চিচৰে এই চিচৰেত সুশান্ত সিং ৰাজপুতে এনেকুৱা এটা চৰিত্ৰত অভিনয় কৰিছিলে য'ত তেখেতৰ পুত্ৰই আত্মহত্যা কৰে আৰু বুজায় যে আত্মহত্যা কৰাটো কিদৰে আত্মহত্যা কৰাটো সকলো সমস্যাৰ সমাধান নহয় তাৰ পৰা ওলাই আহিব লাগে এনেকুৱা এটা ছ'চিয়েল মেছেজ দি তেওঁ এখন ছবিত অভিনয় কৰিছিলে আৰু কোনেও ভাবিব পৰা নাই এনেকুৱা এগৰাকী অভিনেতা যিগৰাকী এনেকুৱা এটা সামাজিক বাৰ্তা দি ছবিত অভিনয় কৰে তেওঁ আত্মহননৰ দৰে পথ বাছি ল'ব ডাউন টু আৰ্থ আছিলে ইতিমধ্যে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ সকলোৰে লগত হাঁহিমুখীয়া আছিলে কথা পাতিছিলে অনুপম খেৰে কৈছে তেওঁ বিশ্বাসেই কৰিব পৰা নাই যে তেখেত মোৰ এনেকুৱা এজন বন্ধু মই আজি হেৰুৱালোত বিশ্বাস কৰিব পৰা নাই অক্ষয় কুমাৰে টুইট কৰিছে অনুষ্কা শৰ্মাই টুইট কৰিছে তেখেতৰ লগত কিছুমান ফটোগ্ৰাফ দি কৈছে যে অতি সোনকালে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সকলোৱে আচলতে সকলো আচৰিত হৈ পৰিছে ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বলিউডলৈকে সকলো আচৰিত হৈ পৰিছে আৰু কোনেও কল্পনা কৰা নাছিল যে সুশান্ত সিং ৰাজপুতৰ নিচিনা এনেকুৱা এগৰাকী অভিনেতা আমাৰ মাজৰ পৰা আঁতৰি যাব সঁচাকৈ আচৰিত হ'বলগীয়া কথা কিন্তু পুনৰবাৰ কৈছোঁ আৰক্ষীৰ তদন্ত চলি আছে মানসিকভাৱে তেওঁ যথেষ্ট চাপত আছিলে ব্যক্তিগত কাৰণত ডিপ্ৰেছনত আছিল আৰু বেন্দ্ৰাৰ যিটো ফ্লেট এই ফ্লেটলৈ আন এটা আপডেট আহিছে যে 6 মাহ পূৰ্বেহে তেওঁ আহিছিলে ইয়াৰ আগতে তেওঁ আন এটা প্ৰান্তত আছিলে 6 মাহ পূৰ্বে বেন্দ্ৰাৰ সেই ফ্লেটটোলৈ সুশান্ত সিং ৰাজপুতে আহি তেওঁ তাত থিতাপি লৈছিলে তাত তেওঁৰ তিনিগৰাকী কৰ্মচাৰী থকা বুলি জানিব পৰা গৈছে দুগৰাকী কুক এগৰাকী চোৱাচিতা কৰা ব্যক্তি তেওঁৰ লগতেই থাকে আৰু এজন বন্ধু তেওঁৰ লগত সেই বেন্দ্ৰাৰ ফ্লেটতে আছিলে এই আটাইকেইগৰাকী ব্যক্তিক সোধা পোছা চলি আছে 10 বজাত তেওঁ ওলাই আহিছিলে হাতত জুচৰ গ্লাছ লৈছিলে আৰু তাৰপিছত নিজৰ ৰুমত প্ৰৱেশ কৰিছিলে ৰুমটো বন্ধ কৰি দিছিলে শুৱনি কোঠাটো যেতিয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া পোৱা নাছিলে নক কৰা হ'ল কোনেও খুলি দিয়া নাছিলে ইয়াৰ পিছত লোকসকলে গৈ দৰ্জা খোলাৰ বাবে চেষ্টা কৰিলে আৰু যেতিয়া খুলিলে দেখা পালে যে সুশান্ত সিং ৰাজপুতে আত্মহননৰ পথ বাছি লৈছে পাটনাত যি তেখেতৰ যি ঘৰ আছে বিহাৰত যি তেখেতৰ ঘৰ আছে তেখেতৰ পিতৃ বন্ধুবৰ্গ সকলো শোকত ভাগি পৰিছে মাতৃক ইতিমধ্যে তেওঁ হেৰুৱাইছে আৰু নিজৰ মাকক লৈও জুনৰ 3 তাৰিখে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্টটো দিছিলে সুশান্ত সিং ৰাজপুতে য'ত তেওঁ ব্লেক এণ্ড হোৱাইট দুখন ফটো দি মাতৃ আৰু তেওঁৰ নিজৰ ফটো দি এক প্ৰকাৰৰ শ্ৰদ্ধাঞ্জলি জনাইছিলে মাকক এয়া ছ'চিয়েল মিডিয়াত তেখেতৰ শেষ পোষ্ট আছিলে ইনষ্টাগ্ৰামত আমি পোষ্টটো আপোনালোকক দেখুৱাইছিলোঁ আৰু দীঘলীয়া সময় ধৰি যি তেওঁ ডিপ্ৰেছনত আছিলে হয়তো পৰিয়ালৰ লোকেও গম পাইছিলে আৰু কি কাৰণত ডিপ্ৰেছনৰ হয়তো সকলো সীমা অতিক্ৰম কৰিলে তাৰ বাবেই এগৰাকী উদীয়মান জনপ্ৰিয় অতিকৈ প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুত আজি আমাৰ মাজত নাই আৰু সকলো লোকে এই কথাটো বিশ্বাস কৰিবলৈ টান পাইছে কিন্তু দীপাংকৰ এটা কথা যে মেণ্টেল হেল্থৰ ওপৰত আমাৰ সমাজত যিমান আলোচনা হ'ব লাগে মানসিক স্বাস্থ্যৰ ওপৰত আমি শাৰীৰিক স্বাস্থ্যক লৈ যথেষ্ট সতৰ্ক সৰু এটা অসুখ হ'লে আমি চিকিৎসকৰ কাষ চাপোঁ বা ইজনে আনজনক খবৰ লয় মানসিকভাৱেও বৰ্তমানৰ সমাজত আমি বিভিন্নজন কেৱল সুশান্ত সিং ৰাজপুত নহয় বিভিন্ন লোক যিকোনো মুহূৰ্তত যিকোনো ব্যক্তি আক্ৰান্ত হ'ব পাৰে যিকোনো ব্যক্তি ডিপ্ৰেছনত যাব পাৰে এই বিষয়টোত আমাৰ সমাজৰ দৃষ্টিকোণো কিছু পৃথক এগৰাকী ব্যক্তিৰ যদি মানসিকভাৱে কোনো ধৰণৰ তেওঁ চাপত আছে তেওঁ যদি সেই কথা শ্বেয়াৰো কৰে হয়তো আমাৰ সমাজত বৰ্তমান সময়তো আমি যিদৰে ইয়াক গুৰুত্ব দিব লাগে বা তেওঁক সহায় কৰিব লাগে সেই সহায়টো কৰা নহয় আৰু তাৰ বাবে এনেকুৱা ডিপ্ৰেছনত থকা লোকসকলে নিজৰ মাজতে সংঘৰ্ষ কৰি থাকিবলগীয়া হয় আৰু তেনেকুৱা এটা সংঘৰ্ষই সুশান্ত সিং ৰাজপুতৰ দ্বাৰা ইমান কম বয়সত ইমান ছাকচেছ পোৱা ইমান সফল হোৱা এগৰাকী অভিনেতা তেওঁ ছবিৰ ফালৰ পৰাই কওক বা আৰ্থিক ফালৰ পৰাই কওক বা আন সকলো ফালৰ পৰাই তেওঁ সকলো আছিলে জীৱনত কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই ডিপ্ৰেছনৰ লগত তেওঁ যুদ্ধ কৰিবলগীয়া হৈছিল সেই কথা হয়তো তেওঁ নিজে গম পাইছিল আৰু তাৰ বাবে এই চৰম সিদ্ধান্ত এটা ল'বলগীয়া হ'ল মানসিক যি স্বাস্থ্য ইয়াৰ ওপৰত আমাৰ সমাজক গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে বিশেষকৈ লকডাউনৰ এই সময় বহু লোক
আৰু পাব্লিক লাইফত থকা এইসকল এক্টৰ তেওঁলোকে প্ৰায়ে সঘনাই জনতাৰ মাজত গৈ থাকে, জনতাৰ মাজত থাকে, যেতিয়াৰ পৰা লকডাউন হৈছে ওলাই যাব পৰা নাই, তাৰো হয়তো প্ৰভাৱ থাকিব পাৰে। এনেকুৱা বিভিন্ন কথা আছে, কিন্তু আনুষ্ঠানিকভাৱে বৰ্তমান সময়ত প্ৰাথমিক তদন্ত চলি আছে, আৰক্ষীয়ে জনাইছে। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ লগত জড়িত আন বিষয়সমূহো পোহৰলৈ অহাৰ সম্ভাৱনা আছে, কিন্তু সঁচাকৈ এক অপূৰণীয় ক্ষতি বলিউডৰ বাবে, আমাৰ বাবে। এগৰাকী সুদক্ষ অভিনেতাক অতি কম বয়সতে, মাত্ৰ 34 বছৰ বয়সত বিহাৰৰ পৰা আহি বলিউডত এক প্ৰকাৰৰ সফলতা পোৱা এগৰাকী অভিনেতাক আমি হেৰুৱালোঁ, আৰু সকলো আজি শোকস্তব্ধ হৈ পৰিছে। জ্যোতিদীপ বৈশ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি টাইম এইটৰ দৰ্শকসকলক ইতিমধ্যে সেই শেহতীয়া খবৰ জনাই আছোঁ। সুশান্ত সিং ৰাজপুতৰ যি জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে আজি, আৰু মানসিক চাপত ভাগি পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে, যিহেতু তেওঁ বিগত 6 মাহ ধৰি মানসিক চাপত ভাগি আছে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল, আৰু তাৰ পিছতে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। আৰু ইতিমধ্যেই আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে, আৰু তেওঁৰ ৰিপৰ্ট কিছু সময়ৰ পিছতে আহিব। আমি টাইম এইটৰ দৰ্শকসকলক প্ৰতি মুহূৰ্তত জনাই আছোঁ, আৰু সেই দৃশ্যসমূহ দেখুৱাই আছোঁ যে সুশান্ত সিং ৰাজপুত এজন হাঁহিমুখীয়া অভিনেতা আছিল, আৰু তেওঁ সদায় হাঁহিৰে এনেদৰে সকলোৰে লগত সময় কটাইছিল, প্ৰকৃতিৰ লগত হওক, চৰাই চিৰিকটিৰ লগত হওক, আৰু যি তেওঁৰ বাসগৃহ পাটনাত গৈ এনেদৰে সেই ওচৰ চুবুৰীয়াৰ সৈতে ক্ৰিকেট খেলাটো ব্যস্ত আছিল। আৰু MS ধোনীয়ে যিখন ছবিৰ জৰিয়তে তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল, কেইবাখনো জনপ্ৰিয় ছবি উপহাৰ দি থৈ গৈছে, কিন্তু MS ধোনী ছবিখনৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল, আৰু তেওঁ যাত্ৰা আৰম্ভ কৰিছিল ধাৰাবাহিকৰ জৰিয়তে। ZTVৰ এখন জনপ্ৰিয় ধাৰাবাহিক আছিল পবিত্ৰ ৰিষ্টা, আৰু সেই পবিত্ৰ ৰিষ্টাৰ মানৱৰ চৰিত্ৰত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে, আৰু তাৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল বলিউডলৈ, আৰু বলিউডতো তেওঁ থমকি ৰ'ব লগা হোৱা নাছিল। ইখনৰ পিছত সিখন কাইপোচেৰ পৰা আৰম্ভ কৰি প্ৰথম সেই যাত্ৰা আৰম্ভ হৈছিল বলিউডত, আৰু তাৰ পিছতে ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি উপহাৰ দি যাবলৈ সক্ষম হৈছিল সুশান্ত সিং ৰাজপুতে। আৰু এইগৰাকী দক্ষ অভিনেতাই এনেদৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কোনেও ভবা নাছিল, জীৱনৰ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কোনেও ভবা নাছিল। আজি সকলো হতচকিত হৈ পৰিছে, বলিউডৰ সকলো শিল্পী, কলা কুশলী আজি হতচকিত হৈ পৰিছে, সকলো তেওঁৰ অনুৰাগী আজি হতচকিত হৈ পৰিছে। কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে, এই কম বয়সতে কিয় এই পৃথিৱীৰ পৰা গুচি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, কিন্তু যি মানসিক চাপ ভুগি আছিল সেই কথা তেওঁ কাকো প্ৰকাশ কৰা নাছিল, আৰু তাৰ পৰিণতি স্বৰূপে নিজকে ধ্বংস কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে। আমি প্ৰতি মুহূৰ্তত সেই আপডেটছ দি গৈছোঁ টাইম এইটৰ দৰ্শকসকলক। অতিকৈ এটা দুখৰ খবৰ, এক অপূৰণীয় ক্ষতি সুশান্ত সিং ৰাজপুত আমাৰ মাজত নাই। बताया गया है इस बॉलर की इस मैच में लेकिन जान नहीं है थोड़ा मतलब जीतने के बाद कुछ पानी ना निकाले, थोड़ा प्यार से अब कोई बॉलर नहीं है कितने लाख फिर नया बॉलर बताया गया है इस बॉलर की इस मैच में लेकिन जान नहीं है थोड़ा मतलब जीतने के बाद कुछ पानी ना निकाले, थोड़ा प्यार से